কলৈ যায় আপোনালোক দলে বলে ঐ বোৱাৰী কলৈ বুলি নকয় নহয় এনেকে ডাঙৰ মানুহক ক'লে গ'লে কোনফালে বুলি ক'ব লাগে ইজনী চব শিকাব লাগিব মই আমি খৈ কাটিবলৈ আহিছো খুইদেউ মেজি বনাবলৈ খৈ কাটি হলে চাহ একাপ খুৱাব আপোনালোকৰ ঘৰৰ ওচৰতে কাটিম নিশ্চয় নিশ্চয় খোৱাম আকৌ যোৱাবেলি বোৱাৰী নগ'ল খানা খাবলৈ মাকৰ ঘৰলৈ গুচি গ'ল এইবেলি নহ'ব দেই যাম যাম এতিয়া দাঁতলি কটাই থাকিলে কি হ'ব এইকেইটা মানুহ এতিয়া চাহ খাবলৈ আহিব গছ কাটি কিহে খোৱা খোৱাবি বিহুমুখীয়া কথা পিঠা এখনো বনোৱা নাই মই আকৌ আজি মেলাৰ পৰা গৈ পেলাই পিঠা কিনি আনিম বুলি ভাবিছিলোহে আইঅ দেহি অসমীয়া মানুহৰ ঘৰ বোৱাৰী হৈ পেলাই পিঠা কিনি আনি বিহু পাতক হে গাঁৱত থাক টাউনীয়াবোৰৰ কথাও বেলেগ ইচ 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 মোৰ নাক কটালি আৰু দেই এটা সময়ত গাঁৱৰ ৰাইজে গাঁৱৰ বয়োজ্যেষ্ঠসকলে মোৰ ওচৰত চাহ জলপান খাবলৈ আহে তই বোৱাৰীজনী হৈ মোৰ আৰু নাক চব কটালি আৰু হ'ব দিয়ক আপোনাৰ দিনত আৰু কি নহৈছিলে কওঁতে আপোনাৰ আৰু জিভা পাক খাই যায়গৈ কিছুমান সঁচাই মিছাই কৈ দিয়ে মই পটককৈ বজাৰৰ পৰা গৈ সেই পিঠা কিনি আনোগৈ ৰ'ব তাৰপিছত এই এনেও মেলা লাগি আছে ভোগালী মেলা মামনি নবৌহঁতেও বিকিছে তাত পিঠা বনাই মই সেই পটককৈ লৈ আহোগৈ ৰ'ব আপুনি গৰম পানীকণ উঠাই দিয়ক মা থুপুকি ইমান দৌৰা দৌৰি ক'লৈ গৈছে ন মোক নেদেখিলে নে কি এনে হাউতকৈ পাৰ হৈ গ'ল ধৈৰ্য্যৰে পিঠা কিনিবলৈ গৈছে পিঠা কিনিবলৈ এই শইকীয়াহঁত মিলি পেলাই প্ৰফুল্ল শইকীয়াহঁতি কেইবাটাও এই কাঠনিখনত খৰি কাটিবলৈ গৈছে তয়ো যা দাখন লৈ সহায় কৰি দেগে আমাৰ চুবুৰীটোৱে মেজি তাকে সেই চাহ খাম বুলি ক'লে একো এটা বনোৱা নাই সেইকাৰণে লৰ মাৰিছে পিঠা কিনিবলৈ আই মোক আকৌ অৰ্ডাৰ দি থৈ গৈছে বোলে পানীকণ উঠাই দিয়ক তাকে যাওঁ বটুৱাটোকে বহাই দিওঁগৈ জুইৰ ওপৰত পিছে এইকেইজোপা গছ ঠিকে আছে শুকাই আছে মৰি আছে কাটক এনেকৈ ডালবোৰ কাটি ল'লেহে ভাল হ'ব নহ'লে এইজোপা এবাৰ দিগদাৰ হ'ব গিৰাবলৈ তাকেহে ময়ো সেইটোৱে চিন্তা কৰি আছো ডাল কাটিবলৈ হ'লে আকৌ গছৰ ওপৰত উঠিব লাগিব নহয় মোৰ নিচিনা পেটুৱা মেটুৱা মানুহতো উঠিব নোৱাৰে প্ৰেছাৰো আছে এইফালে ওপৰলৈ উঠিলে মোৰ তললৈ চালে মূৰেই ঘূৰাব কোনোবা ডেকা ক্ষীণমিন মানুহ এটাক উঠালেহে ভাল হ'ব আমাৰ শইকীয়াদাই উঠিব পাৰিব ক্ষীণমিন ডেকা মানুহ কি কথা কওঁ গগন মই ক্ষীণমিন হয় বাৰু ডেকা মানুহ ক'ৰ পৰা পালি দুটা ল'ৰা ছোৱালী বাপেক সেই 40+ আজিকালি আকৌ এই সৰু ল'ৰাবোৰ নাহে নহয় এইবোৰ কামত সিহঁতি আকৌ ভিডিঅ' বনাই ইনষ্টাগ্ৰাম ফেচবুকত দিবলৈহে ভাল পায় কৰ্ম কৰিব সময় নাথাকে পিছত দেখুৱাব গোটেইখিনি যেন সিহঁতিহে কৰিলে এতিয়া পিছে গছত মই উঠিব নোৱাৰোঁ দেই মোৰ বহুতবাৰ পৰাৰ ৰেকৰ্ড আছে হাতে ভৰিয়ে ভগাও ৰেকৰ্ড আছে গগন তয়ে উঠ মই উঠিব পাৰিলোঁ হয় কিন্তু আকৌ মোক জুলিয়ে মনা কৰি পঠিয়াইছে নহয় গছত উঠিবলৈ একেবাৰে ঘৈণীয়েকে কৈ পঠিয়ালে সি গছত উঠিবই নোৱাৰা হ'ল তই আগতে দেখোন গছতে উঠি থাক হ'লে পাহৰিলি বিয়াৰ আগত যা উঠি যায় একো নহয় আমি আছোঁ নহয় তলত ধৰিমেই আৰু পৰিলে মনত আছে বাৰু উঠি যাওঁ নেকি সঁচাকৈ পাৰ যদিহে উঠাক দেই অভাৰ কনফিডেণ্ট হৈ জবৰদস্তি নুঠিবি জয় বজৰং বুলি দাখন দিয়ক এখন ল আপোনালোক আঁতৰি দিয়ক দেই তলৰ পৰা ৰাইজ লাগি আছে এয়া আঁতৰি তলৰ পৰা দকন কোঠাখন লৈ আহিবি দেই খৰি ফালিবলৈ যাম দা ঘূৰাইছো দেই আঁতৰি দিব হ'লে তলতে পৰিব ডাল ঈশ্বৰ ভালেমানখিনি আনিলি দেখোন এইবোৰ নীলা গুলপীয়া পিঠা উলিয়ালি যে এইটোকে কয় ন দিমাগ বুলি মই ঘৰতকে গৈ পেলাই ভোগালী মেলা পৰা এয়া লৈ আহিলোঁ এতিয়া কোনে ক'ব মই ঘৰত পিঠা নাই বনোৱা বুলি আপোনাৰো নাকটো বাচি গ'ল মোৰো সন্মানটো থাকিলে হয় আজিকালি এই মেলা চেলাবোৰত এইবোৰ ওলাই পেলাই দিগদাৰ হ'ল বোৱাৰীবোৰ বৰ এলেহুৱা হ'ল বৰ ভাল পাইছ পিছে কেইটকা ল'লে ইমানখিনি পিঠাত আম খাইয়ে না পেৰ কিয় কিন নাহে মই আনি দিছোঁ আপুনি খাওক আৰামছে মাতি দিয়ক তেওঁলোকক মই চাহ পাতি থৈ আহিছোঁ মগত লৈ আহিছোঁ অলপমান ডিছপজিবলতে দি দিওঁ মাতি দিছোঁগৈ ৰ তই কিন্তু কম টেঙৰি বোৱাৰী নহয় আৰু এই তিল পিঠা কেতিয়াৰ পৰা নীলা আৰু গুলপীয়া হ'ল আৰু লাডুবিলাকো কি গুলপীয়া কোলা বগা গোটেই বিভিন্ন ৰঙৰ যে আজিকালি এইবোৰ ক্ৰিয়েটিভিটি বুলি কয় আকৌ আগৰ ট্ৰেডিশ্যনেল বগা পিঠা বগা লাডু এতিয়া তাত বিটৰ ৰস কিবা শাকৰ ৰস হালধি গুড়ি দি পেলাই এইবিলাক ৰং কৰে খাবলৈ ভালেই লাগে প্লেটখনো ধুনীয়া লাগে জানো পাই মই আকৌ আগৰ দিনৰ বগা পিঠা বগা লাডুৱে ভাল পাওঁ খাই চাওক আগত খাম বাৰু ইহঁতকেইটাক মাতি দিওঁ এইবাৰ কিন্তু বিহু খাবলৈ আমাৰ মাকো মাতি দিছোঁ দেই মায়ে তাত অকলে অকলেনো আৰু কিমান কি কৰি থাকিব ইয়াতে ভাল পাব মাছ চাছ চব লৈ আহিম বুলি কৈছে একো কিনিবলৈ মানা কৰিছে হাঁহো ৰাখি থৈছে চিতল মাছো ৰাখি থৈছে লৈ আহিব বোলে বঢ়িয়া বিয়নী আহিলে সেইটোৱে ভাল লাগে আৰু মাহে ক'লে চিন্তা নাই মিঠাই চিঠাই যত যিমানখিনি লৈ আহে হ'ব দে আহিবলৈ কবি মই ঘৰৰ এজনীয়ে ছোৱালী মায়ে মুখ নিদিনো আৰু কাক দিব চবেই এতিয়া মোক বাহ দিব ইমানখিনি পিঠা পনা ময়ে বনাইছোঁ বুলি বাহ মামনি ইমানখিনি বনাইছা তুমি এবাৰ ৰ'ব গোটেইখিনি ঘৰৰ নহয় আধাহে আমাৰ দেই আধা আকৌ ভোগালী মেলাৰ কাৰণে আমাৰ যিখিনি মহিলা গোটৰ পৰা সেই দোকান দিছে নহয় আধা তালৈ পঠিয়াব লাগিব আজি মোৰ পাল আছিলে সেইকাৰণে মা গোটৰ দোকানৰ লাভ হৈছেনে নাই হৈছে আকৌ এটা পিঠা 10 টকা বিকিছোঁ মুড়ি লাডু কি কয় ঘিলা পিঠা হেৰি পিঠা চব এনেকৈ এটা 10 টকাকৈ বিকিছোঁ তিল পিঠাও 10 টকাকৈ বিকিছোঁ 10টা ল'লে এটা ফ্ৰী দিছোঁ মানে 100 টকাত 11টা হয়তো ইমান দাম আজিকালি বস্তু তিল গুড় গেছ ল'বই লাগিব 10 টকা সেইটো হিচাপে চালে দেখোন বহুত লাভ হৈছে মা তোমালোকৰ নোহোৱা নহয় বাৰু মামনি এবাৰ মালামাল
এই মালামাল নহয় আকৌ ভাগ হ'ব নহয়। আজি মই কি দিছো কেইটা দিছো এইবোৰ হিচাপ হেৰি আমাৰ ছেক্ৰেটাৰী ৰাখিছে। কি কয় ছেক্ৰেটাৰীৰ পিছত হেৰি বিহুৰ পিছত ভাগ কৰিব যেনিবা পইচা। মই ভাবিছো বোলো আমাৰ তিনিআলিতে গগনৰ দোকানৰ কাষতে এই কি কয় পিঠা পনাৰ দোকান এখনকে দিওঁ নেকি বোলো, অৰ্ডাৰ লম। বেয়া নহয় আইডিয়াটো। মই ডেলিভাৰী বয় কামটো কৰি দিম, মোক তুমি কিবা এটা দিলেই হ'ল আৰু। বৰ একেবাৰে ডেলিভাৰী বয় কৰাটো পাৰিম। ওচৰে পাজৰে গাঁওখন হ'লে মই চাইকেলতে দি আহিম। ভাবিছোহে এতিয়ালৈকে যিমানবোৰ বিজনেছ আইডিয়া ল'লো চব ফ্লপেই হ'ল। সময় দিব নোৱাৰো যে, মাজতে কেকৰ বিজনেছটো কৰিলো, এতিয়া সেইটোও মিছা হ'ল। মাজে মাজে দুই এটা দিওঁ আৰু। হ'ব বাৰু ব'ল, এতিয়া মোক সহায় কৰি দে, এইখিনি দি থৈ আহোঁ ভোগালী মেলাত, আধাখিনি আকৌ সামৰি থৈ লওঁ। দিয়া মই মুনুকণে দি থৈ আহোঁগৈ, তুমি ঘৰৰ কামকে কৰা। ভাল কথা। বাকী আমাৰ মেজি বনাই হ'ল নে নাই? হ'ল আকৌ। কিমান ওখ বনাইছে, তুমি চাবলৈ যোৱা নাই। চবে কিন্তু কৈ আছে দেই, এইবাৰ বোলে মামনি নবৌহঁতৰ চাহকণ খাবলৈ পোৱা নাই আগতীয়াকে। ইছাম হয়নে? দিবগে লাগিব চাহকণ ৰ। দিয়া নহ'লে সিহঁতি আকৌ বেয়াই পাব। বাকী বজাৰ চজাৰ চান্দা তান্দা হ'ল তুলি? চব ফিট এণ্ড ফাইন হৈ গ'ল? আগৰ জেগাতে নহয় জানো বৰতলত? বৰতলতে আৰু। ফাগুনি পলাশৰ ৰঙা ৰং, নাজানো জোনমণিৰ কালৈ মন। বোলে বুঢ়া কালত তেল ফাটিছে নেকি? তেল ফটা নাই। এই আছা বিলত মাছ ধৰি দুটা ডাঙৰ ডাঙৰ মাছ পাই আনিছো। পইচা বাচি গ'ল নে ক? এইকেইটা কিনিবলৈ গ'লে 1000 টকা ভৰিব লাগিলেহেঁতেন। বঢ়িয়া এইবাৰ বিহু ভালেই তেতিয়াহ'লে দেই ভোগালী। আৰু মাংস চাংস? হাঁহ মাংস অকণ খাবলৈ আকৌ মন গৈ আছিলে মোৰ দেই। কোমোৰা চোমোৰা নমাই কাটি একেবাৰে ৰেডি কৰি থৈছো। ভগীয়া মাংস হ'লে আনিব পাৰিম, গোটা হাঁহ খাব নোৱাৰা নহয়। তোৰ ভাগৰ পাতি হাঁহ এজনীকে দে নহ'লে ভাগ কৰো। ওচৰে পাজৰে কোনোবাই খাই যদি দিম, নিজলে ভাগ থ'ম। পাৰি বাৰু, আজিকালি আকৌ ভগীয়া মাংস খোৱা মানুহ কমি গ'ল নহয়। 1 কেজি নিয়েই দেখোন। কোনোবাই খাবও পাৰে, সুধি আহক প্ৰথমতে, নহ'লে মই নিদিওঁ আকৌ। ওলাব ৰ, চিন্তা কেলে কৰিছ? শুনে মাছকেইটা একেবাৰে বাচি পেলাই কাটি দিয়ক, মই নোৱাৰিম ইমান ডাঙৰ ডাঙৰ মাছ। কাটি বাচি দিওঁ। চাহকণ বনাই যা, পিঠা পনা কিবা বনালি নে নাই? বনালো ঘিলা পিঠা দুটামান আৰু তিল পিঠা। এইবেলি ঘৰতে খাম আৰু দে। ইমান চান্দা তুলিছে 1000কে, গম পাইছনে? নোৱাৰো নহয় তাই। হ'ব ঘৰতে খাম আৰু এইবাৰ। এপাক মাৰিম আৰু চবৰে মেজিতে অকণমান সেৱা ল'ম, সেই জুই তাপ অকণ ল'ম। টিফিনটো লৈ যাম, পাৰিলে থাকি যাব লৈ আহিম। মই অলপ টেঙৰ নেকি, চান্দা নিদিয়াকেও খাম সিহঁতৰ ভোজ ভাত। আৰু এটা ইম্পৰ্টেণ্ট কথা কিন্তু, ৰাতি পহৰা দিব লাগিব আকৌ দেই। 1 ঘণ্টা নহ'লে হাঁহে কুকুৰাই পাৰাই নিবলৈ হ'লে ডাঙৰ কথা হ'ব। দিব লাগিব আকৌ পহৰা। একদম জালুক দি বনাবি ধুনীয়াকে মাংসকণ। মাছতো জ্বলা দিবি, তেতিয়াহে আকৌ সেই গাটো গৰম লাগি থাকিব। খৰি ডাঙৰ কুন্দা কেইটামান আনি থৈছো, জ্বলাই লৈ পেলাই কাষতে খেৰ পাৰি শুই থাকিম বাপেকে। হৈছে আৰু খেৰ পাৰি ল'লে মানে আপুনি এখন পহৰা দিব, টোপনি আহিব। নাহে। হ'ব এই জক মাছকেইটা ঠিক কৰি দিয়ক। ভাজি থওঁ আকৌ, নহ'লে বেয়া হৈ যাব। ফ্ৰিজো নাই নহয় আমাৰ। ইমান ঠাণ্ডা দিনত বেয়া নহয় পটককে। অকলি জবন্দৈ মাৰ কবি গৈ, বাটত লগে পালে জুৱাই বুলিবলৈ। ইছৰাম, ভাল বিহু লাগিছে। গগন, হাতকে সেকি থাকিবি নে কি? কামত ধৰিবি, নহ'লে হৈছে আৰু খানা ৰাতিপুৱা বগে। বহু ইমান ঠাণ্ডা লাগিছে, বাইক চলাই আহিছো, হাতকেইখন ঠেঙা লাগি গৈছে, অকণ সেকি লৈছো ৰ'ব। আমাৰ আকৌ মহিলাসকলে ঘৰত উৰুকা পিঠা বনাই আছে নহয়, সিহঁত চাগে দেৰিয়ে হ'ব। আমি পুৰুষসকলে কিবা এটা কৰাহে ভাল আৰু। প্ৰত্যেকবাৰে দেখোন আমি পুৰুষসকলেই বনাওঁ। হ'ব আৰু তেওঁলোকে আহি পটককে পাচলিখিনি কাটি দিলেও হয়। মই কাটিম। সেই নহয়, তহঁতৰ এইখিনি পাই ঘৰ কাৰ ওচৰত? চাহ অকণ আনিবলৈ কচোন। চাহ বুলি কওঁতে মনত পৰিলে, চটফটি খুৰীদেউ, আপোনালোকৰ বোৱাৰী কিন্তু বেষ্ট একদম লখিমী দেই। বৰ ধুনীয়া পিঠাই ভাই অথনি দুপৰীয়া চাহ খোৱালে। সোনকালে লাগি ভাগি খানাটো বনাওঁ, আকৌ ৰখীয়া কৰিবলৈ যাবলৈ আছে নহয়। যোৱাবেলি মোৰ গোটেই জেওৰা লৈ গ'ল, আকৌ এই নতুন জেওৰাবোৰ লৈ গ'ল পুখুৰীৰ পৰা। যিখন শাস্তি, আজিকালি বাঁহৰ 70 টকা 100 টকা দাম, হাজিৰা 500 600 টকা। এইখন আৰু বহুত ভৰিবগৈ লাগিব মাঘৰ বিহুৰ আঁৰত। কিছুমানে আকৌ বৰ উৎপাত কৰোঁ বুলি কয় নহয়। ময়ো ৰক্ষা কৰিবগৈ লাগিব। গাহৰি ছাগলী এইবোৰ গোটেইবোৰ নিয়ে বুলি ভয়, ৰেকৰ্ড আছেতো আগৰ। সেইকাৰণে তহঁতি সোনকালে খানাটো বনা, খাই বৈ ধুনীয়াকৈ ঘৰে ঘৰে কোন ভেলাঘৰত ঘৰত থাকিবি। তাৰপৰা ৰাতিপুৱাই গা পা মূৰে চুৰে ধুই আৰু অগ্নি সেৱা কৰিমহি। আৰু ৰঙা আলু গৰম কৰিবি দেই, ইয়াতে আহি খামি, নহ'লে গাহৰি হ'ব লাগিব। প্ৰফুল্ল, পুতলিকে ফোন কৰি দে, তহঁতৰ ঘৰৰ ওচৰখিনিৰ পৰা চাহ অকণ খাই লওঁ। আদা অকণ দি দিবলৈ কবি, আৰু পাৰিলে জালুকৰ গুৰি আছে যদি অকণমান দি দিলে গাটো ৰমৰমাই থাকিব, ভাল লাগিব। কেতিয়া যাবি চুৰ কৰিবলৈ? যাম আৰু 9টা বাজিছেহে। ৰাইজে চাগে ভোজ ভাত খাইছে, এতিয়া গাবোৰ গধুৰ হ'ব, নিচা হ'ব, শুই যাব নহয়, তেতিয়াই যাম। কি চুৰ কৰিম বুলি ভাবিছ? ভাবিবলৈ কি আছে, যি পাম তাকে উঠাম। জেউৰা কেইখনমানো আনিব লাগিব, জ্বলাব লাগিব নহয়। বাহিৰত জুইকুৰা ধৰাই নাই, খৰি আমি নিবিচাৰিলোৱে। শুকান জেউৰা য'তে পাওঁ কেঁচাই মেচাই যি হওক আৰু লৈ আহিম। হ'ব তেনে, পোৰা মাংস খাই লওঁ ব'ল। তাৰপিছত আকৌ আমাৰ জেগালৈ যাব লাগিব নহয়, মেজিৰ খানা চাগে হ'লেই। ৰ খানা কি খাবি? মাংস খাই মোৰ পেট ভৰিছেই। এডাল ষ্টিক খাই লওঁ, তাৰপিছত ব'ল বিচনাত যাম। আজিলৈকে আমাকতো কোনেও ধৰা পেলাবই পৰা নাই। প্ৰত্যেক বছৰে আমিয়ে কৰোঁ কাৰবাৰবোৰ। সেইটোৱেতো বেয়া টোপনি আহিছে। চোৰটো নাহে চাগে, ভালেমান ৰাতি হ'ল।
হুহে লাগিছে মাইকী মানুহে আকৌ ভিতৰলৈ যাবলৈ নিদিয়ে নহয় বোলে চোৰ আহিব ৰখি থাকক উপায় নাই আৰু চিকিউৰিটি গাৰ্ডবোৰে কেনেকৈ হেৰি কৰে বাৰু ৰাতি ৰাতি টোপনি ক্ষতি কৰে তাকেহে ভাবিছোঁ মই মোৰ টকলা মাথা একদম হেৰি হৈ গৈছে আৰু গৰম হৈ গৈছে ৰুটি সেকিব পৰা হৈ গৈছে এইজনলৈ চা পহৰা দিছে নে টোপনি মাৰিছে এইজনৰ ঘৰৰ পৰা কিবা এটা নিব লাগিব তেতিয়াহে গালি খাব কাইলৈ ধুই থাকচোন এহেঁতৰ জেওৰা অকণমান লৈ যাওঁ বৰকে হাল্লা নকৰোঁ গ'ল এইখন মই অকলে নিব নোৱাৰো গধুৰ ঐ ভালকে নাখালি নেকি ভোজ ভাত মাছে মাংসই জেওৰাখন দাঙিব নোৱাৰে আহি ধুদৰ পচলা ঐ ইমানকে কিয় চিঞৰিছ সেইটো সাৰ পাব ঐ ঐ ঐ ঐ ভাগ ভাগ চোৰ সাৰ পালো বুলিহে মই ক'ত পলাবি তই গৈছো ৰ পাছকণ শিকি লওঁ ৰ বেয়া ঠাণ্ডা লাগিছে ঐ নৰখাই ভাল হ'ব নেকি ইয়াত কিবা কাণ্ড হৈছে যেন লাগিছে চা জেওৰা চেওৰা পৰি আছে এই নাই নাই অকণমান শিকি লওঁ ৰ নহ'লে মোৰ একদম এতিয়া ভৰি নচলিব জল্দি শেষ মই নেশেকো এনে তই কিন্তু বৰ ভাল কাম নকৰিলি আকৌ দেই এই উমনি মুগুৰীজনীনো কেলে ধৰি আনিব লাগে বাৰু হাও লাগিব ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা সেই তোৰ চব কথাতে ফাল্টু বাজি খালি চিৰিয়াছ কথা এটা ক'লে বুজি নাপাওঁ নেকি একো নহয় মই কিবা এজনী মাৰি নাখাওঁগৈ নহয় ঘৰতে নি উমনি দি থৈ দিম আকৌ কণী পাৰিব কণী খাম আকৌ বিকিম অঁ বিজনেছ আইডিয়া তই সেই পিছে এটা হাঁহ আনিলি আৰু দুটামান উঠাব নোৱাৰিলি তোৰ হাতত মেহেন্দি লাগি আছিলে নেকি তইয়োতো উঠাব পাৰিলিহেঁতেন দেখিছ তই মূৰত উমনি কুকুৰা লৈ আছোঁ হাঁহকেইটা ল'লে উমনি কুকুৰা উঠি দৌৰ মাৰিব হ'ব লেকচাৰ বন্ধ কৰ হাত হেক যদি হেক আৰু ব'ল মোৰ হ'লে টোপনিও আহিছে দেই ভাগৰো লাগিছে ৰ 2 মিনিট কিবা এটা শুনিছ অঁ বে কুকুৰ যেন পাইছোঁ আয়ক খালে ঐ বচা বচা ঐ পলা যিমান পাৰি ঐ দৰ্জা খোলো মানুহজনী